আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ কাৱৈ মাছৰ জ্বলা জোল অন্য পদ্ধতিৰে কেনেকৈনো বনালোঁ আপোনালোকে ভিডিঅ'টো চাব বুলি মই আশা ৰাখিলোঁ আৰু ভিডিঅ'ছবিলাকনো কেনেকুৱা লাগিছে সেইটো কমেণ্টত জনাব নাপাহৰিব। কাৱৈ মাছকেইটাত নিমখ আৰু হালধি সানি ল'লোঁ। এতিয়া গৰম তেলত এটা এটাকৈ কাৱৈ মাছ দি দিলোঁ। কাৱৈ মাছ ভাজোঁতে সদায় ল' টু মিডিয়াম ফ্লেমত ভাজিব লাগে যাতে ভিতৰৰ পৰাও সিজে আৰু খাবলৈ যাতে মচমচীয়াও হয় নাভাগেও যেতিয়া আঞ্জাত দিয়া হয়, নহয়নে? সেইটো এটা কুকিং টিপছ আমি সকলোৱে জানো। আৰু মাছ ভাজোঁতে অকণমান ৰঙচুৱাকৈ ভাজিব লাগে যাতে মাছৰ গোন্ধটোও নাহে আৰু খাবলৈও যাতে ভাল হয়, নহয়নে? আজি মই পিছে কাচকল আলু দি কেনেকৈনো কাৱৈ মাছ বনাইছোঁ সেইটোৱে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। কাচকল আলু টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। এতিয়া মিঠাতেলত মিঠি দুটামান দি দিলোঁ। পিঁয়াজ নহৰু আদা গ্ৰেট কৰি ল'লোঁ। গ্ৰেট কৰি লোৱা পিঁয়াজ নহৰু আদাখিনি অকণমান ভাজি ল'লোঁ। আন্দাজমতে নিমখ হালধি আৰু বিশেষকৈ কাচকল আলু গোটেইখিনি দি দিলোঁ। তেজপাতো দি দিয়া হৈছে, জিৰা জালুকৰ গুড়ি আৰু শেষত গৰম মছলা অকণমান দি দিম। এতিয়া বিশেষকৈ পানী দিয়াৰ পাছত উতলি থকা আঞ্জাত কাঠ মাছখিনি দি দিলোঁ। কাঠ মাছ বনাওঁতে সদায় আচলতে আমি এটা কথা মনত ৰাখিব লাগিব, বেছি সময় আচলতে উতলাব লাগে। কাঠ মাছ যিমানে আচলতে উতলোৱা হয় খাবলৈ সোৱাদময় হয়, নহয়নে? এতিয়া মোৰ ৰেডি হৈ গ'ল।